এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ খুমটাই সমষ্টিৰ এখন গাঁৱত আছোঁ, নাম ভূঞা গাঁও। আৰু এই ভূঞা গাঁৱৰ যি পৰিৱেশ, এই পৰিৱেশ আমি দেখুৱাবলৈ লৈছোঁ। ND24 দৰ্শকসকলক আমি পোনপটীয়াভাৱে এইখন গাঁৱৰ এক পৰিৱেশ দেখুৱাবলৈ লৈছোঁ। দৰিদ্ৰতাই কোঙা কৰা এখন গাঁও, পুৱাৰ পৰা নিশালৈকে পৰিশ্ৰম কৰে, ঘৰে ঘৰে শ্ৰম কৰে। এই পৰিয়ালসমূহৰ কিন্তু নাই একোটাকৈ গৃহ, নাই তেওঁলোকৰ লেট্ৰিন, চৰকাৰী কোনো ধৰণৰ সা সুবিধা পোৱা নাই, তেওঁলোকে সকলো সুবিধাৰ পৰা বঞ্চিত। প্ৰকৃত কাৰণ কি? মোৰ সহযোগীয়ে অকণমান পৰিৱেশটো দেখুৱাব। প্ৰথমে এই ভূঞা গাঁৱত উপস্থিত আছোঁ আৰু ভূঞা গাঁৱৰ এক পৰিৱেশ বুলি ক'ব লাগিব, এখন দৰিদ্ৰতাৰ জীয়া ছবি বুলি ক'ব লাগিব। বিশেষকৈ 100টা বছৰ প্ৰায় 40টা পৰিয়াল এই অঞ্চলত বসবাস কৰে আৰু বসবাস কৰি পৰিয়াল পোহপাল দি আহিছে, পৰিশ্ৰম কৰে, ঘৰুৱাভাৱে তেওঁলোকে শ্ৰম কৰেগৈ আৰু তেওঁলোকে শ্ৰম কৰি পোৱা তেওঁলোকৰ যি দিন হাজিৰা পৰিয়াল পোহপাল দি আহিছে। কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ এটা নিজা গৃহ নাই, এটা লেট্ৰিন নাই। তেওঁলোকে কিন্তু ভোট দিয়ে, পঞ্চায়ত আহে, পঞ্চায়তত ভোট দিয়ে, বিধানসভাত ভোট দিছে, লোকসভাত ভোট দিছে, কিন্তু ভোট দি আহিছে। কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ যি অৱস্থা, সেই অৱস্থা কিন্তু চৰকাৰী প্ৰতিনিধিসকলে কিন্তু কৰ্ণপাত কৰা নাই। কিন্তু বৰ্তমান সময়ত তেওঁলোকক দৰিদ্ৰতাই কোঙা কৰিছে। প্ৰথমতে জানিম, প্ৰায় 40টা পৰিয়াল আপোনালোকৰ আছে, সেই 40টা পৰিয়াল কিন্তু কাৰোৰে ঘৰ নাই, একোটা সৰু সাধাৰণ জুপুৰি। কি হৈছে, প্ৰকৃত কাৰণটো কি? আমি বৰ্তমান আজি 100 বছৰে ইয়াত বসবাস কৰি আছোঁ। আমাৰ পিতা ককা ইয়াতে আমাৰ স্বৰ্গগামী হ'ল আৰু আমাৰ আজি ভূমিহীনৰ কাৰণে আমি চৰকাৰৰ পৰা আমি কোনো সা সুবিধাৰ পৰা বঞ্চিত হৈ আছোঁ। আজিও আমি লেট্ৰিন কৰিবলৈ কাঠলৈ যাব লগা হৈছে। পুৱা হ'লেই মহিলাসকলে এটা বটল হাতত লৈ পেলাই লেট্ৰিন কৰিবলৈ কাঠলৈ যাব লগা হৈছে। আৰু আমি থকা যিমান দিন হৈছে, আমি সকলো চৰকাৰে, যি চৰকাৰে নহওক, গাঁও পঞ্চায়তেই হওক, লোকসভাই হওক, বিধানসভাই হওক, আমি সকলোতে আমি ভোট দি আহি আছোঁ। কিন্তু আজিও আমাক চৰকাৰে কোনো সা সুবিধাৰ পৰা আমাক বঞ্চিত কৰি থৈছে। আমাৰ প্ৰধান ভূমিৰ সমস্যাটো হৈছে যে আমাৰ যিখিনি মানুহৰ ঘৰত আমি ভূমিত আমাক বহুৱাই থৈছিলে, সেই মানুহখিনিয়ে আমাক এতিয়া চৰকাৰী সুবিধাৰ পৰা আমাক বঞ্চিত কৰি দিছে। সেয়েহে আমি চৰকাৰক নিবেদন কৰিছোঁ যে আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ক, ভূমি অকণ এটুকুৰা আমাক ভূমি আমাক দিব লাগে। চৰকাৰী গৃহ আপোনালোকে আজিও লাভ কৰা নাই, যিহেতু সাধাৰণ একোটা জুপুৰি ঘৰ আপোনালোকে সাজি আছে। আপোনালোকৰ ককা দেউতাৰ দিনৰ পৰা এই গাঁৱতে বসবাস কৰিছে, সেয়ে হ'ল ভূঞা গাঁও, নাম হ'ল ভূঞা গাঁও। আপোনালোকৰ উপাধিতে এইখন গাঁও, ৰাজাবাহাৰ গাঁৱত ভূঞা গাঁও বুলি কয়। আপোনালোকে পুৱাৰ পৰা আপোনালোকে শ্ৰম কৰে, লোকৰ ঘৰত গৈ আপোনালোকে দিন হাজিৰা কৰে, পৰিয়াল পোহপাল দি আহিছে। কিন্তু সাধাৰণ এটি থাকিবৰ কাৰণে আপোনালোকৰ যি চৰকাৰী গৃহ লাগে, সেই গৃহ আজিলৈকে পোৱা নাই। কি হৈছে, প্ৰকৃত কাৰণটো কি? প্ৰকৃতটো কাৰণটো আমি কি হৈছে এইটো ধৰিব পৰা নাই। আজি আমাৰ ককা দিনৰ পৰা দেউতা ঢুকাল, আমাৰো বয়স হৈ গ'ল, এতিয়ালৈকে আমি থকা ভূমিহীন, ঘৰ পোৱা নাই, লেট্ৰিন পোৱা নাই। আমাৰ দিনকেইটাতো গৈছে, এতিয়া পাছৰ পৰ্যায়বিলাকৰ কাৰণে আমি ভূমিহীন বিচাৰিছোঁ, ঘৰ বিচাৰিছোঁ। যিহেতু একোটা সাধাৰণ প্ৰজা, আৰু বিশেষকৈ ক'ব লাগিব আপোনালোকৰ যি চাহ জনজাতিৰ লোকসকল ইয়াতে বসবাস কৰি আছে, আপোনালোকৰ এটা কথাই আছে, পৰম্পৰা আছে, আপোনালোকে ধৰি ৰাখিছে। আপোনালোকে বিহুক আঁকোৱালি লৈছে, ভাওনা সংস্কৃতিক আঁকোৱালি লৈছে। আৰু সন্মুখত দেখিবলৈ পোৱা গৈছে 1949 চনতেই এটা নামঘৰ, ভূঞা গাঁও নামঘৰ বুলি কয়, এই নামঘৰ প্ৰতিষ্ঠা কৰি লৈছে। প্ৰায় 100 বছৰ গৰকি গৈছে আপোনালোকৰ যিসকল পৰিয়াল ইয়াত বসবাস কৰি আছে, কিন্তু আজিও কিন্তু এটা গৃহ নাই। কি হৈছে, প্ৰকৃত কাৰণটো? প্ৰকৃত কাৰণটো হ'ল আমি নাজানিম বাৰু। আমাৰ যিবোৰ গৃহত আমি আছোঁ, তেওঁলোক আগতে অনাইছিলে আমাক। অনাৰ পিছত এতিয়া তেওঁলোকক আমি সুবিধাটো বিচাৰোঁ, সুবিধাটো তেওঁলোকে নিদিয়ে আমাক। আৰু আমি অসমীয়া সংস্কৃতিৰ যিমানখিনি বস্তু আমি চবেই মানি আছোঁ, ভাওনা সভা, পুথি নামো পাতোঁ, আমি চব কৰি আছোঁ। তাৰপৰা এতিয়া এই কাৰণটো কি হৈছে, আমি বিচাৰিও যাওঁ, পইচাও দিওঁ, আপোনালোকক পইচাকৈ দিছোঁ, আমাক কথা মাতি দিয়ক, নাই নিদিয়ে। পিছত চিন্তা কৰিম তেওঁলোকে তেনেকৈ কয়। চৰকাৰে কি কৈছে? চৰকাৰৰ ওচৰলৈ গৈছোঁ, চৰকাৰৰ ওচৰত তেনেকৈ আমাৰ যিখিনি আমাৰ লিডিংশ্বিপত থাকে মানুহখিনি, সেইখিনি আমাৰ সুবিধাটো হ'ব যে এনেকৈ থাকগৈচোন, তেনেকৈ কৈ থৈ দিয়ে আৰু।
আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।